নিৰ্বাচন শেষ এতিয়া আসনক লৈ যেটো অংক হৈ আছে বিজেপি আৰু কংগ্ৰেছৰ মাজত এটা কাৰ অংক শুদ্ধ হয় বিৰোধী শুদ্ধ হয় নে শাসক পক্ষৰ শুদ্ধ হয় এই উত্তৰ আমি 4 জুনত লাভ কৰিম কেইখন এখন বিজেপি লাভ কৰে আৰু কংগ্ৰেছে কেইখন এখন লাভ কৰিব যেটো বিজেপি ফালৰ পৰা কোৱা হৈছে যে কংগ্ৰেছ শূন্য হ'ব কংগ্ৰেছৰ ফালৰ পৰা কৈছে যে আমি এখন কেইখন পাম এটো আমি নকওঁ কিন্তু বিজেপিয়ে যে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে এই কথা তেখেতলোকে স্পষ্টকৈ কৈছে যেটো পূৰ্বৰ যি ৰাজনীতি আছিল এই ৰাজনীতি কিছু সলনি হৈছে কাৰণ আপোনালোকে জানে কাৰণ আগতে যেটো বিজেপি এটা ঢৌ আছিল সেই ঢৌ এতিয়া নাই এই কাৰণে নাই কাৰণ বিজেপি কিছুমান কামকাজ ভাল দেখা নাই মানে যেটো আপোনালোকে জানে যে সাধাৰণ নাগৰিকে যেনে ধৰণে যি ধৰণে জীৱন যাপন কৰিব লাগিছিল একেবাৰে সহজকৈ যি জীৱন যাপন কৰিব পাৰিব লাগিছিল তেনে ধৰণে কৰিব পৰা নাই হয়তো কৰবাত বিজেপিৰ মূল্যবৃদ্ধিয়ে তেওঁলোক কৰবাত পিছুৱাই আনিছে এই কথাখিনি আজি কৃষকসকলেও কিছু আলোচনা কৰিছে কাৰণ তেওঁলোকে জানে এই কথাবিলাক কাৰণ আজি তাৰিখত যি ছ'চিয়েল মিডিয়াৰ যুগ তেওঁলোকেওতো এটা মোবাইল লৈ মানে ঘূৰি ফুৰে আজি আপুনি ক'ব নোৱাৰে যে আজি এজন সম্ভ্ৰান্ত পৰিয়ালৰ লোকৰ হাতত যেনে এটা স্ক্ৰীন টাচ মোবাইল আছে ঠিক তেনেধৰণে কৃষকৰ হাততো আছে প্ৰত্যেকে এটা ডাঙৰ ডাঙৰ মোবাইল লৈ ফুৰিছে গতিকে সেই মোবাইলত তেওঁলোকে চাই আছে যে বিজেপি কি ধৰণে ৰাজনীতি কৰি আছে হয়তো বহুতেই কয় যে ছ'চিয়েল মিডিয়াত এই কৃষক যিসকল সাধাৰণ লোক এক্টিভ নহয় বুলি তেওঁলোকে ভাবে বিজেপিয়ে তেনেকে এতিয়া যিসমূহ আঁচনি তৈয়াৰ কৰিছে তেওঁলোকে ভাবে যে এই আঁচনিবিলাকে কিছু কামত আহিব কিন্তু এই আঁচনি কামত অহা নাই এই কাৰণে কাৰণ প্ৰত্যেকজন নাগৰিকে আজি দেশত সচেতন হৈ পৰিছে যে তেওঁলোকে জনা হৈছে যে কি পৰ্যায়ত ৰাজনীতি কৰি আছে হিন্দু মুছলিমক লৈ যিখন ৰাজনীতি হ'ল শেহতীয়াকৈ যিহেতু আপোনালোকে জানে যে এই 5 বছৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজত্ব কালত যিখিনি হিন্দু মুছলিমক লৈ ৰাজনীতি হ'ল এই ৰাজনীতিত একাংশ মুছলমান লোকে কিন্তু বেয়া পাইছে হয়তো সকলোৱে বেয়া পোৱা নাই কিন্তু কিছুমান লোকে বেয়া পাইছে এই কাৰণে বেয়া পাইছে কাৰণ সংখ্যালঘু লোকক কিছু পৰিমাণে ডমিনেট কৰি ৰখা হৈছে এই কথাবিলাক আমি 4 জুনতে আমি এটা উত্তৰ পাবলৈ সক্ষম হ'ম কাৰণ কোনে শেষ হাঁহি মাৰিব এইটো ইতিমধ্যে আপোনালোকে জানে যে যিখিনি কংগ্ৰেছে কথা দিছে এই কথামতে যদিহে তেওঁলোকে যদি সেই আসন লাভ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে কিন্তু বিজেপিৰ কাৰণে 2026ত বহুত বেয়া হ'ব বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে তেওঁলোক আজি কি কৈছে ৰাজনৈতিক বিশ্লেষকসকলে আপোনালোক শুনাই ল'ব বিচাৰিছোঁ বিষয়ৰ মাজলৈ কেইবাগৰাকী অতিথি মই আমন্ত্ৰণ কৰি আনিছোঁ সকলোকে মই পৰিচয় কৰি দিব বিচাৰিম এই মুহূৰ্তত মোৰ সৈতে আলোচনাত উপস্থিত আছে এগৰাকী ৰাজনৈতিক বিশ্লেষক সাইদুল ইছলাম মই সাইদুল ইছলামক স্বাগতম জনাইছোঁ আলোচনালৈ সাইদুল ইছলাম আমাৰ সৈতে আছে বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈ ডাঙৰীয়া আমাৰ সৈতে আহি উপস্থিত হৈছে কল্যাণ গগৈ আপোনাক স্বাগতম জনাইছোঁ কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস আমাৰ সৈতে আছে ৰূপক দাসক স্বাগতম জনাইছোঁ কেইমুহূৰ্তমানৰ পিছতে আম আদমি পাৰ্টিৰ মুখপাত্ৰ ৰুদ্ৰাংকুৰ হাজৰিকা আমাৰ সৈতে আহিব এই অনুষ্ঠানত থাকিব আৰু আমাৰ সৈতে পোনপটীয়াকৈ নগাঁৱৰ পৰা থাকিব AIUDFৰ মুখপাত্ৰ নেছিম আহমেদ আলোচনাৰ মাজলৈ আহিছোঁ মই প্ৰথমে কল্যাণ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্বাচন হৈ গ'ল 14 সমষ্টিক লৈ আপোনালোকৰ যি প্ৰত্যাশা আছিল ইতিমধ্যে আমি এই কথা বাৰে বাৰে শুনিছোঁ আজিৰ দিনটোত কেইবাগৰাকীও মন্ত্ৰী কেইবাগৰাকী নেতাই এই কথা কৈছে যে আপোনালোকৰ ফলাফল আপোনালোকে ভবা ধৰণে প্ৰত্যাশা কৰা ধৰণে হ'ব অৰ্থাৎ আপোনালোকৰ যদি ফলাফল প্ৰত্যাশা কৰা ধৰণে হয় কংগ্ৰেছ নে AIUDF কোন শূন্য হ'ব মই পোনপ্ৰথমে এটা কথা ক'ব লাগিব যে আমি নিৰ্বাচনৰ প্ৰস্তুতি প্ৰায় আমি বহু দিনৰ পৰাই কৰি আছিলোঁ আৰু আমি এই নিৰ্বাচনক আমি যিটো লক্ষ্য হিচাপে ৰাখিছিলোঁ যে মিছন 12 এটা এচিভ কৰিলোঁ আৰু আজি যেতিয়া দেখা পাইছোঁ যোৱাকালি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হ'ল আৰু অসমত আৰু নিৰ্বাচন হ'বলগীয়া নাই 14খন আসনৰ নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে আমি যিখিনি পৰ্যালোচনা কৰি পাইছোঁ আমি 12খন আসন পোৱাৰ পথত গতিকে আমাৰ যিটো আমি মিছন টাৰ্গেট ৰাখিছিলোঁ আমি লক্ষ্যত উপনীত হ'ব পাৰিছোঁ বুলি ক'ব লাগিব আৰু দ্বিতীয়তে মই গোটেই সমগ্ৰ এইবাৰ নিৰ্বাচন প্ৰক্ৰিয়াটোত মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা কাৰণ মই ফাৰ্ষ্ট ফেজত যিহেতু মোৰ গৃহ সমষ্টি হিচাপে শিৱসাগৰ আৰু শিৱসাগৰৰ মই নাজিৰাত যিহেতু মোৰ দায়িত্বপ্ৰাপ্ত হিচাপে কাম কৰিছিলোঁ যোৰহাট লোকসভা সমষ্টিত আৰু তাৰ পাছতো মই যি দুটা ছেকেণ্ড ফেজ থাৰ্ড ফেজত যিখিনি মই দেখা পাইছোঁ মোৰ দৃষ্টিত কিন্তু এইবাৰ ৰাইজৰ আগৰ যিটো প্ৰচাৰৰ যিটো প্ৰক্ৰিয়া যেনে ধৰণকে প্ৰচাৰ পদ্ধতি অৱলম্বন কৰিছিলে দলবিলাকে কিন্তু লাহে লাহে গোটেই প্ৰক্ৰিয়াবিলাক সলনি হ'বলৈ ধৰিছে আৰু সলনি হোৱাৰ লগে লগে আৰু আগতে এনেকৈ ধৰক দলে কেৰি কৰিছিলে
প্ৰাৰ্থীক দলে হেৰি কৰিছিলে কিন্তু এইবাৰ দেখিবলৈ পাইছোঁ প্ৰাৰ্থীৰ সংক্ৰান্ততো ৰাইজে যথেষ্ট খবৰ খাতি লৈছে আৰু প্ৰাৰ্থী কেনেধৰণৰ প্ৰাৰ্থী সেই তেনেধৰণকে যদি প্ৰাৰ্থী তেখেতসকলৰ মনোপুত হৈছে সেই প্ৰাৰ্থীকো কেতিয়াবা দলৰ তেখেতৰ আগৰ দল হয়তো বেলেগ এটা দলক হয়তো তেখেতসকলে যদি ভোট দিছিলে হয়তো এইবাৰ প্ৰাৰ্থীৰ কাৰণে হয়তো তেখেতসকলৰ মতো অলপ সলনি কৰিছে এনেধৰণৰ মই অভিজ্ঞতা এবাৰ লাভ কৰিবলৈ লাভ কৰিছোঁ আৰু তৃতীয়তে কথাটো হ'ল কি গোটেই যদি 14খন আসনৰ ভিতৰত চোৱা যায় এতিয়া দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে এবাৰ যথেষ্ট প্ৰত্যাহ্বান দুটা সমষ্টিত আমাক দিছে এটা হ'ল ধুবুৰীত দিছে আৰু এটা হ'ল আমাৰ নগাঁৱত দিছে নগাঁৱত দিয়ে বুলি এইকাৰণে মই কৈছোঁ যে আৰু এই দুটা সমষ্টি দিয়াৰ কাৰণটো হ'ল যে ভোটৰ বিন্যাসটো যদি আপুনি চাই যে সংখ্যালঘুৰে সংখ্যাগৰিষ্ঠতা পৰিৱেষ্টিত দুইটা সমষ্টি গতিকে এই সমষ্টিত আমাৰ কিছু পৰিমাণৰ আমাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ আৰু যিহেতু মিত্ৰজোঁট পাৰ্টি হিচাপে কিন্তু ধুবুৰীত শেষৰ পিনলৈ আমাৰ কংগ্ৰেছ UDF আৰু আমাৰ মাজত মিত্ৰজোঁট পাৰ্টি জাভেদ ইছলামৰ মাজত তিনিকুণীয়া এটা তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে আৰু নগাঁৱৰ ক্ষেত্ৰতো আমাৰ যথেষ্ট আমাৰ ভাল প্ৰতিদ্বন্দ্বিতা হৈছে কিন্তু শেষৰ দুখৰত কেনেধৰণৰকৈ ফলাফল হ'ব সেইটো সময়ে ক'ব গতিকে এই দুটা সমষ্টিত আমাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ বাকী 12টা সমষ্টিত আমি পোনপটীয়াকৈ আমি বিজয় হ'ম বুলি আমাৰ বিশ্বাস আছে ঠিক আছে মই ৰূপক দাস আপোনাৰ ওচৰলৈ আহিছোঁ 12 বুলি বিজেপিয়ে কৈ দিলে এতিয়া কংগ্ৰেছৰ হাতত বিজেপিৰ মতে যে 2 নহ'লে তাত এখন বা নাথাকিব পাৰে অৰ্থাৎ ইতিমধ্যে বিজেপিৰ ফালৰ পৰা যি ধৰণে বিজেপি নেতাসকলে মুখ্যমন্ত্ৰীও নিজে কৈছে যে কংগ্ৰেছৰ এইবাৰ অৱস্থা খুবেই বেয়া হ'ব কংগ্ৰেছৰ প্ৰত্যাশা কি অন্তিম পৰ্যায়ৰ 4খন আসনত আৰু সামগ্ৰিকভাৱে 14ত কিমান আপোনালোকে আশা কৰিছে চাওক শাসকীয় দলেতো প্ৰথমতে কৈছিলে যে এইবাৰ কংগ্ৰেছ শূন্য হ'ব বুলি আৰু আজি তেওঁলোকৰ মুখপাত্ৰই নিৰ্বাচনৰ তৃতীয় পৰ্যায় শেষ হোৱাৰ পিছত তেওঁলোকে কৈছে যে এতিয়া আমি 2খন পাম বুলি এই 0ৰ পৰা 2লৈ তেওঁলোকে আমাক আগুৱাই দিলে এতিয়া আমাৰো যি নিজৰ শক্তি সামৰ্থ্য আছে সেইদি আমি আৰু অলপ আগুৱাম আৰু তেওঁলোকে কোৱাৰ দৰে তেওঁলোকৰ 12ৰ সপোন কেতিয়াও পূৰা নহয় আৰু তেওঁলোকে কোৱাৰ দৰে আমি 2টো শান্ত নাথাকোঁ আমি যোৱাবাৰতকৈ নিশ্চয় এখন হ'লেও আসন বেছি পাম আৰু আমিতো বেছি পাম আমাৰ আশা আছে কিন্তু গোটেই কথাখিনি আমি কৈ নিদিওঁ কাৰণ আমাৰ হাতত তেওঁলোকৰ মানে দৰে আল্লাউদ্দিনৰ চাকি নাই যে নিৰ্বাচন আয়োগে মানে ফলাফল ঘোষণা নকৰোঁতে যে আমি কৈ দিব পাৰিম অমুকে ইমান লাখত জিকিব অমুক সমষ্টিত আমি জিকিম এই ধৰণৰ কথা আমি নকওঁ কাৰণ আমি গণতন্ত্ৰৰ প্ৰতি বিশ্বাসী আৰু নিৰ্বাচন আয়োগৰ প্ৰতি আমাৰ এটা ভাল ভাৱ আছে বা হেৰি আছে সেইকাৰণে এই ব্যৱস্থাৰ প্ৰতি আমাৰ যিহেতুকে শ্ৰদ্ধা আছে সেইকাৰণে সেই ধৰণৰ কথা আমি নকওঁ এতিয়া কথা হ'ল এই নিৰ্বাচনত যেতিয়া ভোটদান হৈছিল সাধাৰণ জনতাই কি ভাবিছিলে এইবাৰ হৈছে কি আকাশলংঘী মূল্যবৃদ্ধি অভাৱনীয় নিবনুৱা সমস্যা বছৰি 2 কোটি চাকৰি দিম বুলি কৈ পেলাই যি দিব নোৱাৰিলে 15 লাখকে দিম বুলি কৈ নিদিলে কৃষকৰ প্ৰতি চৰকাৰৰ যি অনীহা MSP নহ'ল ইলেক্টৰেল বণ্ডৰ জৰিয়তে তেওঁলোকে যি ধৰণে হাজাৰ কোটি টকা সংগ্ৰহ কৰি সকলো বস্তুত মূল্য বৃদ্ধি কৰিলে তাৰ লগতে মানে উল্লেখনীয়ভাৱে জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰতো তেওঁলোকে নেৰিলে PM কেয়াৰ ফাণ্ডত কিমান টকা কোভিড কালত আহিছিল তাৰ কোনো হিচাপ তেওঁলোকে নিদিলে ঘৃণাসূচক মন্তব্য বৈষম্যমূলক কাৰ্য মাদ্ৰাছা ভঙা আৰু বুলডোজাৰ চলোৱা যি নীতি তেওঁলোকে লৈছিলে ধৰ্মৰ নামত দেশক বিভাজন কৰিব বিচৰা যি ৰাজনীতি এই সকলোৰ প্ৰতি আজিৰ যুৱ প্ৰজন্মই বা অসমবাসী তথা ভাৰতবৰ্ষত ইতিমধ্যে যিমান 3টা পৰ্যায়ত এতিয়ালৈ নিৰ্বাচন হ'ল সকলো ৰাজ্যতে তেওঁলোকে আগতে যি ধৰণে সফলতা দেখাইছিল 2014 আৰু 19ত তাৰ সম্পূৰ্ণ ব্যতিক্ৰম হ'ব আৰু অসমৰ ক্ষেত্ৰত যদি কওঁ তেতিয়াহ'লে আজি এনেকুৱা হৈছে যে বিজেপিৰ পদুম AGPৰ হাতী 5জন ডেকা যুৱকৰ শ্বহীদৰ স্মৃতি পৰিৱৰ্তনৰ নামত ৰাইজৰ প্ৰহসন আহি আছে সুখৰ আধাৰ ইণ্ডিয়া চৰকাৰ এতিয়া ৰাইজৰ মুখে মুখে হৈছে সেইটো কথা যোৱাকালিৰ পিছত এতিয়া তাৰমানে ভাৰতবৰ্ষত ইণ্ডিয়াৰ যি মিত্ৰজোঁট আছে আমাৰ সেই দলে মানে সেই গোটবন্ধনে চৰকাৰ কৰিব আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ NDA টো NDA বুলি কয় তেওঁলোকে EVM টো EVM বুলি কয় কিন্তু ইণ্ডিয়া টু ইণ্ডিয়া বুলি ক'বলৈ টান পায় তেওঁলোকে এটা নতুন নাম দিলে ইণ্ডি এলায়েন্স এই যে তেওঁলোকে ইণ্ডিয়াৰ নামটো ল'বলৈ প্ৰথমতে ভয় খালে তাতেই তেওঁলোকে বহুখিনি পিছ পৰি গ'ল আৰু এই ধৰণৰ কথাবিলাকে আজি ভাৰতবৰ্ষৰ ৰাইজেও খুব আমোদ পাইছে অসমতো পাইছে আৰু যি তুলুঙা মন্তব্য তেওঁলোকৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হওক যি ধৰণৰ কথা আজি হেৰিয়ে কৈছে আজি নে যোৱাকালি দেখিলোঁ যে প্ৰধানমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ চৰকাৰ যদি ভাৰতবৰ্ষত হয় তেতিয়াহ'লে বোলে ৰাম মন্দিৰটো হেনো আৰু নোহোৱা হৈ যাব যিটো ৰাম মন্দিৰ আজি মহামান্য সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মৰ্মে হৈছে হেনুকুৱা এটা বস্তু এখন চৰকাৰে জানো কৰিব পাৰে এই যে তেওঁলোকে খালি মিছা বাকি আৰু ফাকিৰ চৰকাৰ বুলি কৈছিল মিছাৰ আশ্ৰয় লৈ পেলাই খালি মানুহক মানে কেনেকৈ বিভ্ৰান্তি কৰিব পাৰে এই ধৰণৰ কথাবিলাক যে তেওঁলোকৰ চেষ্টা অব্যাহত আছে
আপুনি যদি চাই 10 বছৰে নাগপুৰলৈ যাবলৈ সময় নোপোৱা প্ৰধানমন্ত্ৰীয়ে কিন্তু এই নিৰ্বাচনৰ প্ৰথম দ্বিতীয় পৰ্যায়ৰ পাছতেই তেওঁ কিন্তু নাগপুৰলৈ যায়, তাত নৈশ যাপন কৰিবলগীয়া হৈছে। এই ধৰণৰ কথাবিলাকে এয়া কৰে। আৰু তেওঁলোকৰ এনেকুৱা হৈছে, আজি নিৰ্মলা সীতাৰমণ তেওঁলোকৰ বিত্তীয় মন্ত্ৰী আছিলে, তেওঁলোকৰ মেনকা গান্ধী সাংসদ আছিলে, বৰুণ গান্ধী সাংসদ আছিলে, তেওঁলোকে দলে দিয়া টিকেটবিলাকত তেওঁলোকে ইলেকশ্যন খেলিবলৈ মানা কৰি দিছে, তেওঁলোকে নেখেলোঁ বুলি কৈছে। এই ধৰণৰ যিবিলাক এয়া হৈছে, আৰু অসমৰ ক্ষেত্ৰতো আজি ৰাজেন গোহাঁই ডাঙৰীয়াই হওক বা অশোক শৰ্মাই হওক, এই ধৰণৰ যিবিলাক বক্তব্য তেওঁলোকে কৈ আছে, এইবিলাকৰ পৰা গম পায় যে তেওঁলোকে এটা সময়ত কংগ্ৰেছক হাঁহিছিল যে কংগ্ৰেছত বোলে উলম্ব বিভাজন হৈছে, কিন্তু এতিয়া অসম বিজেপি যে বহুধা বিভক্ত হৈছে তাত কিন্তু কোনো সন্দেহ নাই। ঠিক আছে, মই ৰুদ্ৰাংকুৰ হাজৰিকা আমাৰ সৈতে আহিছে, আপৰ মুখপাত্ৰ, আপোনাক স্বাগতম জনাইছোঁ আলোচনালৈ। মই ৰুদ্ৰাংকুৰ হাজৰিকাৰ পৰা জানিব বিচাৰিছোঁ, ইতিমধ্যে 14টা সমষ্টিত অসমত নিৰ্বাচন হৈ গ'ল। আপে ডিব্ৰুগড় আৰু শোণিতপুৰত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কংগ্ৰেছেও ক'ব খোজে, বিজেপিও ক'ব খোজে যে আপ তৃতীয় স্থানত থাকিব। আপোনালোকৰ প্ৰত্যাশা কি? স্থানৰ যিটো খেলা, এইটো গণতন্ত্ৰত এইবাৰ ৰাইজে যি ভোটদান কৰিলে, তাত আমি ৰাইজৰ আস্থা জয় কৰি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো হয়তো শাসক পক্ষৰ সহ্য হোৱা নাই। আৰু বৰ্তমান সময়ত আমি প্ৰথম, দ্বিতীয়, তৃতীয় কোনটো পৰ্যায়ত আমি গৈ উপনীত হওঁ, সেয়া আচলতে নিৰ্বাচনৰ ফলাফলৰ দিনাৰহে আমি গম পাম। আগতীয়াকৈ হয়তো যাৰ হাতত EVM-ৰ চাবি কাটি থাকে তেওঁলোকে ক'ব পাৰিব নিশ্চয়কৈ। কিন্তু বৰ্তমান আমি ভাৰতীয় সংবিধান ৰক্ষাৰ স্বাৰ্থত দেশৰ জনগণে যি ধৰণে আম আদমি পাৰ্টি আৰু ইণ্ডিয়া এলায়েন্সক ভোটদান দিছে, আমি তাত ৰাইজক নতশিৰে প্ৰণাম জনাইছোঁ। আৰু এতিয়া তৃতীয় নম্বৰ পৰ্যায়ৰ এই নিৰ্বাচনটো হৈ যোৱাৰ পিছত আচলতে বিজেপিয়ে এতিয়া সভ্যতা ৰক্ষাৰ যুঁজৰ বাবে যি 55 বছৰত যি বিৰোধী বা আমাৰ কংগ্ৰেছৰ চৰকাৰে যিখিনি কৰি দেখুৱাব নোৱাৰিলে, তেওঁলোকে কিন্তু 10 বছৰত কৰি দেখুৱালে। এই 10 বছৰত কৰি দেখুওৱা কাৰ্যৰ তালিকাখন যদি আপুনি চাব যায়, মূল্যবৃদ্ধিৰ এনেকুৱা মাধমাৰ দিলে, এতিয়া মানুহে সেই মূল্যবৃদ্ধিৰ কথা তেওঁলোকে ক'বলৈ নিবিচাৰে। নিবনুৱাক এনেধৰণে মাধমাৰ সোধালে, সেই কথাও কিন্তু নিৰ্বাচনক ক'ব নিবিচাৰে। কেৱল ধৰ্মৰ নামত টুলুঙা ৰাজনীতি কৰি, জুমলাৰ ৰাজনীতি কৰি পেলাই তেওঁলোকে মানে এই যিটো টেঙাম বেচা, বজাৰত টেঙাম বেচাৰ যিটো প্ৰৱণতা, যে 55 দিন বিচাৰি পেলাই আজি 10টা বছৰ অতিক্ৰম কৰি 15 নম্বৰটা তেওঁলোকে বছৰ বিচাৰিবলগীয়া হৈছে। ইয়াৰ পৰাই ৰাইজে জনগণে গম পাইছে যে কেৱল ৰাস্তা ঘাট আৰু দলং নিৰ্মাণ কৰিলেই ৰাইজৰ উন্নয়ন নহয়। আৰু ইতিমধ্যে তেওঁলোকৰ হাতত এতিয়া বৰ্তমান ধৰ্ম, জাতি ভেদ আৰু এই বৰ্ণ সকলোবোৰ ইত্যাদি মানুহক পৃথক পৃথক কৰি ধৰ্মৰ যিটো খেলা কৰি তেওঁলোকে আজি মানুহৰ মনত বিষবাষ্প সোমোৱাই নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি ভাবিছিলে। ৰাইজে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয়কৈ EVM-ৰ বিচিন্থে দিব। আৰু ইয়াতে আমি যিমানেই চিঞৰ বাখৰ নকৰোঁ কিয়, ষ্টুডিঅ'ৰ মজিয়াত চিঞৰ বাখৰ কৰি পেলাই যিবোৰ কথা পতিয়ন নিয়াব চেষ্টা কৰা হয়, ঠিক একেধৰণে তেওঁলোকে নিৰ্বাচিত কৰা সংসদৰ মজিয়াত যিসকল প্ৰতিনিধি যায়, ঠিক তেনেধৰণে যদি ৰাইজৰ কাৰণে, জনগণৰ কাৰণে যদি সঁচা অৰ্থত মাত মাতিলে প্ৰকৃততে দেশখন কিন্তু আগবাঢ়ি গ'লহেঁতেন। আজি শাসক পক্ষই ক'ব বিচাৰে যে তেওঁলোকৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ভাৰতৰ সকলো সমস্যা সমাধান কৰি দিব। তেনেহ'লে নিৰ্বাচন হ'বই নালাগিছিল আমাৰ মতে। দেশত 543গৰাকী যি সংসদীয় প্ৰতিনিধি সদনত গৈ পেলাই তেওঁলোকৰ সমস্যাবোৰ উত্থাপন কৰিব খোজে, যদি মোদীয়ে যদি সকলো সমস্যা সমাধান কৰি দিব পাৰে, তেনেহ'লে নিৰ্বাচনৰ দৰকাৰ নাছিলে। আচলতে তেওঁলোকে যিটো আমাৰ এই সংসদীয় যিটো এটা পৰিক্ৰমা, যিটো পৰিকাঠনি, তেওঁলোকে এই গোটেই ছিষ্টেমটো সলনি কৰা এটা পৰিকল্পনা বা এটা ব্লু প্ৰিণ্ট ৰচনা কৰি আছে নেকি, সেইটো কথাই ৰাইজৰ আগত নিৰ্বাচনৰ এই মধ্যভাগত আমি জনাবলৈ আহ্বান জনাইছোঁ। ঠিক আছে, এই মুহূৰ্তত নগাঁৱৰ পৰা আমাৰ সৈতে নেছিম আহমেদ আছে, AIUDF-ৰ মুখপাত্ৰগৰাকী এই মুহূৰ্তত নগাঁৱৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছে। নেছিম আহমেদ, ক'ব বিচৰা হৈছে সকলোৰে ফালৰ পৰা, কংগ্ৰেছৰ ফালৰ পৰাই হওক বা বিজেপিৰ ফালৰ পৰাই, যে এইবাৰ ধুবুৰীত আজমলৰ ধৰ্মীয় কাৰ্ডখন নচলিল, অৰ্থাৎ এইবাৰ অসমত AIUDF শূন্য। আপোনাৰ প্ৰতিক্ৰিয়া? হয়, প্ৰথম কথাটো হৈছে ধুবুৰীত আমাৰ কোনো ধৰণৰ ধৰ্মীয় কাৰ্ড খেলা হোৱা নাই। আমি পূৰ্বৰ পৰা বিশেষকৈ 2009 চনৰ আমাৰ দলৰ মহামান্য সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব ধুবুৰীৰ পৰা নিৰ্বাচনত সাংসদ হিচাপে জয়ী হৈছে। তাৰপিছত আকৌ 2014 চনত ধুবুৰীবাসীয়ে দ্বিতীয়বাৰৰ কাৰণে সাংসদ বনাইছে। তাৰপিছত আকৌ 2019 চনত ধুবুৰীবাসী ৰাইজে আকৌ মৌলানা বদৰুদ্দিন আজমল চাহাবক সাংসদ বনাইছে। এইবাৰো ধুবুৰীবাসী ৰাইজে চতুৰ্থবাৰৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবক সাংসদ বনোৱাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত ইতিমধ্যে লৈ পেলাই EVM মেচিনত দিছে। EVM মেচিন ষ্ট্ৰং ৰুমত জমা হৈ আছে। 4 তাৰিখে তাৰ ফলাফল ওলাব। তাত কোনো ধৰণৰ ধৰ্মীয় কাৰ্ড বা তাত কোনো ধৰণৰ কিবা
হিন্দু মুছলিম বা এনেকুৱা কোনো ধৰণৰ নহয় সম্পূৰ্ণ যি হৈছে মৌলানা বদৰুদ্দিন আজমল চাহাবে বিগত 3টা টাৰ্মছত সংসদৰ মজিয়াত যেনেকৈ ধুবুৰীবাসীৰ সমস্যাৰ কথা উত্থাপন কৰিছে আৰু ধুবুৰীবাসীৰ যি মূল সমস্যা ক্ৰমান্বয়ে সমাধান হোৱাৰ পথত আগবাঢ়িছে তাৰ প্ৰতি লক্ষ্য ৰাখি গোটেই ধুবুৰীবাসী নতুনকৈ ডিলিমিটেশ্যন হোৱাৰ পিছত বৰপেটা বঙাইগাঁৱৰ পৰা যিখিনি এৰিয়া ধুবুৰীৰ সংসদীয় সমষ্টিৰ লগত অন্তৰ্ভুক্ত হৈছে সেই ভোটাৰসকলেও যথেষ্ট উৎসাহ উদ্দীপনাৰে আগবাঢ়ি আহি মৌলানা বদৰুদ্দিন আজমল চাহাবক চতুৰ্থবাৰৰ কাৰণে সাংসদ বনাবলৈ সিদ্ধান্ত লৈছে এইটো হ'ল এটা কথা আৰু এটা কথা হৈছে যে অলপ আগতে মই শুনিছোঁ যে কংগ্ৰেছৰ যিজন আমাৰ মুখপাত্ৰ তেখেতে এটা কথা কৈছে আপুনি সুধিছিলে যে কংগ্ৰেছৰ এইবাৰ কি অৱস্থা হ'ব সেই ক্ষেত্ৰত তেখেতে এটা মন্তব্য দিছিল যে বিজেপিয়ে কৈছিল তেওঁলোকে 12টা পাব বিজেপিৰ কথাটো হ'ল তেওঁলোক কেন্দ্ৰত চৰকাৰ আছে অসমতো চৰকাৰ আছে তেওঁলোকে দাবী কৰিব পাৰে কিন্তু ৰাইজে সিদ্ধান্ত লৈছে এইটো 4 তাৰিখে দেখা যাব কিন্তু অনুৰূপভাৱে কংগ্ৰেছে এটা উত্তৰ দিছে যে বিজেপিয়ে 12টা পাইছে বা পাব আমাক 2টালৈ আগবঢ়াই দিছে হেতুটো আমি নাথাকো আৰু বিজেপিয়ে কোৱা মতে বিজেপি হেতুত নাথাকে এটা কথা তাৎপৰ্যপূৰ্ণ কথা কৈছে এইটো হৈছে যে যোৱা টাৰ্মছত যি 3টা আমি পাইছিলোঁ তাতকৈ এটা হ'লেও বেছি হ'ব এইটো অত্যন্ত তাৎপৰ্যজনক কথা কাৰণ এই কাৰণে তাৎপৰ্যজনক যে তেওঁলোকে হয়তো এনেকুৱা ভাবিছে নেকি যে যোৱা 19ত 3টা সিট পাইছিল এবাৰ এটা হ'লেও বেছি হ'ব অৰ্থাৎ 4টা বাকি 10টা কি বিজেপিক তেওঁলোকে দি দিলে নেকি তেখেতৰ কথা মতে এইটো বুজা গৈছে যদি দি দিছে তেতিয়াহ'লে বেলেগ কথা কিন্তু আমি জনাত এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত যে এটা মিলাপ্ৰীতিৰ মাজত নিৰ্বাচন খেলিছে এই বস্তুটো অসমৰ ৰাইজে ভালকেই গম পাইছে বুজিও পাইছে ঠিক আছে সাইদুল ইছলাম আছে মই আহিম কিন্তু ৰূপক দাসৰ পৰা প্ৰতিক্ৰিয়াটো ল'ম নেছিম আহমেদে যিটো প্ৰশ্ন উত্থাপন কৰিছে ৰূপক দাস আপোনালোকে সঁচাকৈ বিজেপিক 10 দি দিলে নেকি অসমৰ 14ৰ পৰা 10 বিজেপিক দি দিলে নেকি এতিয়া চাওক তেখেতে যি ধৰণে বিশ্লেষণ কৰিছে আচলতে কথাটো সেইটো নহয় মই কৈছিলোঁ যে শাসকীয় পক্ষৰ হাতত আল্লাউদ্দিনৰ চাকি আছে সেইকাৰণে তেওঁলোকে যিকোনো কথা ক'ব পাৰে কিমান ভোটত জিকিব কাউণ্টিং নহওঁতেই কৈ দিয়ে ইমান লাখ ভোটত জিকিম এতিয়া তেওঁলোকে আমাক কৈছিল যে আমি 0 থাকিম কিন্তু আজি তেওঁলোকৰ মুখপাত্ৰই কৈছে 2 আমি কৈছোঁ তেওঁলোকৰ 2টো আমি নাথাকোঁ তাতকৈ বাঢ়িব আৰু তেওঁলোকো 12ত নাথাকে তেওঁলোকৰ কথাবিলাক যে ভুল হ'ব সেইটোহে মই কৈছোঁ আমি কেইটা পাম সেই বক্তব্য মই এতিয়ালৈ ৰাখা নাই আৰু এটা কথা তেওঁ যিটো কৈছে এই বিজেপিৰ লগত কংগ্ৰেছৰ মিত্ৰতা ৰাইজে বুজি পাইছে তেওঁ মানে গছত গৰু উঠা বা হেৰি কথা ধৰণৰ কথা এটা কৈছে কাৰণ তেওঁলোকৰ মিত্ৰতা যে বিজেপিৰ লগত আছে সেইটো ইতিমধ্যে প্ৰকাশ হৈছে আৰু তেওঁলোকৰ যে এইবাৰ 0 হ'বলৈ গৈ আছে আসন সেইকাৰণে তেওঁলোকে আচলতে তেওঁলোকে হিতাহিত জ্ঞান হেৰাই পেলাইছে সেইকাৰণে এতিয়া জাকে তাকে যাৰ লগত মানে এলায়েন্স বুলি ভাবিছে প্ৰধান এই শাসকীয় পক্ষৰ বিপৰীতে প্ৰধান বিৰোধী দল হৈছে কংগ্ৰেছ আৰু তেওঁ বিৰোধী দলটোকে শাসক পক্ষৰ লগত থকা বুলি যি ধৰণে ক'বলৈ লৈছে তেওঁৰ যে ক'ৰবাত বিকৃতি ঘটিছে এই ধৰণৰ কথাবিলাক কিন্তু ৰাইজে বুজিব আৰু এইবাৰ ৰাইজে তেওঁলোকৰ সান্দহ খোৱা তেওঁলোকৰ সান্দহ খোৱা বালি তল গ'ল আৰু তেওঁলোকৰ AUDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবো এইবাৰ ধুবুৰীত যে ৰণত পৰিব এই কথাত নিশ্চয় তেওঁলোক প্ৰতীয়মান হৈছে সেইকাৰণে তেওঁলোকে এই ধৰণৰ কথা ক'বলৈ লৈছে আৰু এই বিগত সময়ছোৱাত বদৰ ভাইক আমি মঞ্চত কাণ্ড এইবাৰে প্ৰথম দেখিছোঁ কান্দি তেওঁ ৰণ জিকিব বিচাৰিছিল আৰু শেষ ৰক্ষা নহ'ল সেইকাৰণে আজি তেওঁ আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছ বিজেপিৰ লগত সমাপিতিকা থকা বুলি অনুষ্ঠানত যথেষ্ট সময় আছে মই আহিম মই সাইদুল ইছলামৰ ওচৰলৈ আহিব লাগিব ইতিমধ্যে আপুনি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিক্ৰিয়া শুনিলে কোনোবাই কৈছে 10 12 2 3 সামগ্ৰিকভাৱে এইবাৰ অসমৰ লোকসকলে ভোটাৰে দৰাচলতে এইবাৰ কি বিচাৰিছে সঁচাকৈয়ে বিজেপিয়ে যি ধৰণে কৈছে তেনেকুৱা এটা ফলাফল আমি অসমত দেখিম নেকি এই মূলতত মই যিখিনি কথা ক'ম সেই কথাখিনি কওঁতে এইটো আটাইকেইটা ৰাজনৈতিক দলৰ যি প্ৰতিনিধি ইয়াত আছে তেখেতসকলে মোৰ লগত কোনোবাত সহমত হ'ব কোনোবাত অসহমত হ'ব আৰু সেইটো লৈ মই ক'ব লগা নাই মই যিটো কথা ৰাজনৈতিকভাৱে অধ্যয়ন কৰিব পাৰিছোঁ মোৰ কথাটো এনেকুৱা যে আমি সমীক্ষা কেতিয়াও কৰিব নোৱাৰোঁ সমীক্ষা আমাৰ ব্যক্তিগত লেভেলত সমীক্ষা কৰাৰ সামৰ্থ্য নাই নাই ধৰণৰ আমাৰ সমল নাই
গতিকে আমি অনুমান কৰিব পাৰোঁ যে বিভিন্ন কাৰক বা ভোটাৰ বিহেভিয়াৰ গোটেই চাই পেলাই আমি এটা অনুমান কৰিব পাৰোঁ, জনগোষ্ঠী অনুমান কৰিব পাৰোঁ। কিন্তু আটাইতকৈ জটিল সমস্যাটো এইবাৰ হৈছে কি, এইবাৰ নিৰ্বাচনটো বহু নীৰৱ। আপুনি যদি লক্ষ্য কৰি দেখিব 2004 চনৰ পিছত যিমান আপোনাৰ নিৰ্বাচন হৈছিল, এই প্ৰতিটো নিৰ্বাচন আছিল এটা খুব জাগ্ৰত নিৰ্বাচন। এইবাৰ নিৰ্বাচনটো আপুনি লক্ষ্য কৰিব খুব চাইলেণ্ট নিৰ্বাচন এইবাৰ হৈছে। তেনেকুৱা প্ৰেক্ষাপটত যিসকল অংক মাষ্টাৰ বা আমাৰ নিচিনা ৰাজনৈতিক বিশ্লেষক বুলি আমি নিজে নকলে মানুহে আমাক ভাবে, আমাৰ নিচিনা মানুহৰ কাৰণে অলপ সমস্যা হৈছে। তথাপি আমি অসমৰ 14টা সমষ্টি লৈ পেলাই কিছু কথা আমি পাতিব পাৰোঁ। এতিয়া প্ৰথম পৰ্যায়ত এনেকুৱা আছিল যে আজিৰ পৰা 3-4 মাহ আগত যেতিয়া কংগ্ৰেছৰ পৰা জাপে নেতা আনকি কাৰ্যকৰী সভাপতি দুগৰাকীও কংগ্ৰেছৰ পৰা পৰিত্যাগ কৰি পেলাই বিজেপিলৈ এক প্ৰকাৰ যোৱাৰ পৰিৱেশ, তেনেকুৱা পৰিৱেশ হৈছিল। আৰু তাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছটো এনেকুৱা এটা পৰিৱেশলৈ গুচি গৈছিল তেনেকৈ ৰাজনৈতিকভাৱে এই ইলেকশ্যনটো খেলিব পাৰিবনে নাই, কেম্পেইন কেনেকৈ কৰিব, এই ধৰণৰ এটা সন্দেহৰ সৃষ্টি হৈছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি লক্ষ্য কৰিছোঁ যে গৌৰৱ গগৈয়ে যেতিয়া নিৰ্বাচনী প্ৰেক্ষাপটত সোমাই পৰিলে, বিশেষকৈ তেওঁ যোৰহাটত নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে নিজক প্ৰক্ষেপ কৰিলে, সেই সময়খিনিৰ পিছতে কিন্তু ৰাজনৈতিক পৰিৱেশটো লাহে লাহে অলপ সলনি হোৱা আৰম্ভ হ'ল। আৰু এইটো গণতন্ত্ৰৰ কাৰণে এটা অত্যন্ত এটা আলোচনাৰ বিষয় হ'ব লাগে যে প্ৰথম এই কথাটো মই খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ এইকাৰণে যে গৌৰৱ গগৈয়ে এই গোটেই ইলেকশ্যনৰ যিটো কেম্পেইন, সেই কেম্পেইনটোত তেওঁ বেলেগ একো কৰা নাই। তেওঁ নিজৰ ব্যক্তিত্ব আৰু তৰুণ গগৈ যিটো লিগেচি যোৰহাটৰ সেই এৰিয়াটোত এটা কংগ্ৰেছ হিচাপে এটা নিৰ্মাণ কৰি গৈছে, এই দুটাৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁ নিৰ্বাচনটো খেলিছে। আৰু তেওঁ সংসদৰ ভিতৰে বাহিৰে যি পাৰফৰ্মেঞ্চ, সেই পাৰফৰ্মেঞ্চ লৈ পেলাই মানুহ অলপমান উৎসাহী হৈছে। আৰু সেইটো লৈ পেলাই ভোটৰ যিটো ৰাজনৈতিক যিটো হিচাপ নিকাচ, সেইটো আমি কৰিব পৰা এটা পৰিৱেশলৈকে আহি গৈছে। অন্যথা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনটোত আমি যোৰহাটক বাদ দি পেলাই নিৰ্বাচনটো খেলি মানে আকৰ্ষণীয় পৰ্যায়লৈকে যোৱাৰ কোনো আমি সম্ভাৱনা দেখা নাছিলোঁ। তাৰ পৰৱৰ্তী সময়ত আৰু লুৰিণজ্যোতি গগৈ কিছু পৰিমাণে নিৰ্বাচনটোক এটা নতুন এটা গতি দিলে। আৰু সেই লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ দিয়া গতি দ্বিতীয় আৰু তৃতীয় পৰ্যায়তো আমি তাৰ প্ৰভাৱ দেখিলোঁ। গতিকে আমি এই গোটেই নিৰ্বাচনটো যদি মই সমষ্টিবাদ ক'বলৈ যাওঁ, মই ভাবোঁ ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈয়ে কিছু যথেষ্ট পৰিমাণে অসমীয়া যিটো মূলসুঁতিৰ ভোট বুলি আমি কওঁ, সেই ভোট লাভ কৰিছে। আৰু তেওঁৰ নিৰ্বাচনী কেম্পেইনটো লাহে লাহে ইমান ষ্ট্ৰং হৈ গৈছিল যে সৰ্বানন্দ সোণোৱালেও তেওঁৰ নিচিনা এগৰাকী ষ্টাৰ কেম্পেইনাৰো কিন্তু পৰৱৰ্তী সময়ত তেওঁ নিজৰ সমষ্টিৰ বাহিৰলৈ সিমান বেছি আহিব পৰা নাছিল। গতিকে এই গোটেই কথাখিনি যদি লক্ষ্য কৰিছা, লুৰিণজ্যোতি গগৈ মই ব্যক্তিগতভাৱে মোৰ যি হিচাপ, মই যিখিনি বুজি পাইছোঁ, সেইমতে লুৰিণজ্যোতি গগৈ যদি তাত ভাল ভোট পাইছে, কেতিয়াও মই নাভাবোঁ যে তেওঁ সৰ্বানন্দ সোণোৱালক পৰাজিত কৰিব পৰা। ঠিক আছে, মই এটা বিৰতি ল'ম, চাইদুল ইছলাম আহিম আৰু আমি আলোচনা